কথা দি কথা ৰাখিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 25 লাখ টকাৰ চেক প্ৰদান কৰে শ্বহীদ মৃদুল ইছলামৰ মাতৃক। প্ৰয়াত কংগ্ৰেছ নেতা মৃদুল ইছলামৰ বাসগৃহত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কংগ্ৰেছৰ ফালৰ পৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনত মৃদুল ইছলামক বৰ্বৰভাৱে হত্যা কৰাৰ বিৰুদ্ধে গোচৰ দিয়া হৈছে। 2025 চনত চৰকাৰে কোনো সংস্থাপন বা চাকৰি নিদিয়ে তেন্তে কংগ্ৰেছৰ ফালৰ পৰা 2026 চনত মৃদুল ইছলামৰ পত্নীক চাকৰিৰ ব্যৱস্থা কৰিব। গুৱাহাটীত দলীয় মৰ্যাদাৰে মৃদুলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰিব বুলি কংগ্ৰেছৰ ফালৰ পৰা ঘোষণা কৰে। ভূপেন বৰাই ঘোষণা কৰা মতে 25 লাখ টকাৰ চেক প্ৰদান কৰে মৃদুল ইছলামৰ মাতৃক। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যোৱা 18 ডিচেম্বৰত ৰাজভৱন চালু কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ চৰকাৰৰ পুলিচৰ দ্বাৰা কন্দুৱা গেছৰ প্ৰভাৱত মৃত্যু হোৱা মৃদুল ইছলামৰ বাসগৃহত উপস্থিত হৈ চেক প্ৰদান কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰি নিজৰ বক্তব্যত কয় যে মৃদুল ইছলামৰ মৃত্যুক কংগ্ৰেছ দলে সহজভাৱে মানি নলয়। আমি ভাবিছিলো কাৰণ সবেই দেখিছে অসমৰ মানুহে তাত কি হৈছিলে গোটেই অসমৰ মানুহে দেখিছে। প্ৰথমতে বদনাম দিবলৈ চেষ্টা কৰিলে যে মৃদুল ইছলামৰ গা বেয়া আছিল। মৃদুল ইছলামৰ গা বেয়া হ'লে মাকে গম পালেহেঁতেন, ককায়েক ভায়েকে গম পালেহেঁতেন, পত্নীয়ে গম পালেহেঁতেন। এটা দৰৱ নোখোৱা এটা ল'ৰাক প্ৰথমতে চৰকাৰে বদনাম দিবলৈ চেষ্টা কৰিলে আৰু পোষ্টমৰ্টেমৰ পৰা উলিয়াই অনাৰ পিছত আকৌ সোমাই নিছে। আজিলৈকে আমি শুনা নাই পোষ্টমৰ্টেম হেৰিয়াৰ পৰা উলিয়াই অনাৰ পাছত আকৌ ভিতৰলৈ লৈ গৈছে। গতিকে গোটেই কথাখিনি চৰকাৰে কি কৰিব বিচাৰিছে আমি চাই আছো, কিন্তু এনেকে চৰকাৰে ভাবিব নালাগে যে কংগ্ৰেছ দলে কথাটো সহজভাৱে ল'ব বুলি। আমি ইমান সহজভাৱে লোৱা মানুহ নহয়। আৰু আমি মৃদুল ইছলাম বুলি আমি অকল কোৱা নাই, কংগ্ৰেছ দলৰ পৰিয়ালৰ এজন সন্মুখ সমৰৰ যোদ্ধাক আমি হেৰুৱাইছো আৰু ইয়াৰ বিচাৰ আমাক লাগিব। আৰু যিটো পৰিয়ালে পাব লাগে সেয়া আমাক মনীষীসকলে কৈ গৈছে যে তোমাৰ যিটো প্ৰাপ্য সেইটো যদি তুমি নেপোৱা সেইটো তুমি কাঢ়ি ল'ব পাৰিবা। হামিদা পাৰভিনৰ যিটো প্ৰাপ্য সেইটো যদি নাপায় সেইটো কেনেকৈ আজিও আনিব লাগে সেইটো আমি কংগ্ৰেছে জানো আৰু সেইটো আমি কৰি দেখুৱাম। আনকি ছোৱালীৰো চহী লৈছো। আমি এজন বিশিষ্ট অধিবক্তা গুৱাহাটী হাইকোৰ্টৰ বিশিষ্ট অধিবক্তাক দায়িত্ব দিছো। ইতিমধ্যে আমি হিউমেন ৰাইটছ কমিশ্যনত আমি এটা কেছ দিছো। দ্বিতীয়তে আমি লতাশিল থানাত আমি কেছ দিছো। গতিকে আমি বিশ্বাস ৰাখিছো যে হিউমেন ৰাইটছ কমিশ্যনে হামিদা পাৰভিনৰ হৈ আমি যিটো কেছ দিছো গুৱাহাটী হাইকোৰ্টৰ এজন বিশিষ্ট অধিবক্তাই কেছটো দায়িত্ব লৈছে আৰু পুলিচ কেছ আমি যিটো দিছো তাৰ সুবিচাৰ আইনে দিব বুলি পেলাই আমি এতিয়ালৈকে বিশ্বাস ৰাখিছো। নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ।